ডিগবৈ পৌৰসভা অন্তৰ্গত ৰিফাইনাৰী সেটেলমেন্ট এৰিয়াৰ পথ মুকলি ডিগবৈ পৌৰসভাৰ অন্তৰ্গত ৰিফাইনাৰী সেটেলমেন্ট এৰিয়াৰ পথ মুকলি কৰে ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰেণীসকলে মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ আধাৰত আজি সোমবাৰ দিনটোত ডিগবৈৰ মুঠ ৫টা পথ মুকলি কৰা হয় বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। পথ মুকলি কৰা অনুষ্ঠানত বিধায়কৰ লগতে উপস্থিত থাকে পৌৰসভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী, উপপৌৰ নেত্ৰী দীপী সোণোৱাল, ৱাৰ্ড সদস্য দেৱব্ৰত কুমাৰ দাস, অভিজিৎ নন্দী, টিংৰাই মণ্ডলৰ সভানেত্ৰী স্মৃতি দাস, দলীয় সদস্য দলিলুৰ ৰহমান, অৰূপজ্যোতি গগৈ, সন্তোষ ছেত্ৰীৰ লগতে অন্যান্য কৰ্মকৰ্তাসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট বাতৰি। ডিগবৈ পৌৰসভাৰ অন্তৰ্গত ৫টা পথৰ আজি আমি মুকলি কৰিলোঁ আৰু প্ৰথম পথটি হৈছে আমাৰ ডিগবৈ চিভিল ১৫ লাখ টকা তাত দিছিলোঁ। অসমৰ বিদ্যাপীঠ যিটো কানেক্টিং ৰোড তাত আমি ১৫ লাখ টকা দিছিলোঁ, খুব সুন্দৰকৈ নিৰ্মাণ হোৱা হৈছে। তাৰপিছত জনতা বিদ্যালয়ৰ তাতো আমি ৩৪ লাখ টকা দিছিলোঁ, তাতো সম্পূৰ্ণ হৈছে। আৰু আমাৰ এটি মনসা মন্দিৰলৈ যোৱা পথটি মুলিয়াবিত তাত আমি ১৪ লাখ দিছিলোঁ, সেইটোও আজি মুকলি কৰিলোঁ। ইয়াৰ পৰা আহি কিনে ডিগবৈ এইটো আমাৰ NS এৰিয়া RS এৰিয়া যথেষ্ট জৰাজীৰ্ণ আছিলে, এই পথটি আমি কৰিলোঁ। প্ৰায় ১.৫ কোটি টকাৰ পথৰ আজি উদ্ঘাটন কৰিলোঁ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ পবিত্ৰ জন্মদিন পালন কৰা হৈছে সমগ্ৰ অসমতে। আৰু সেই জন্মৰ লগত ৩ দিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক ভাল পোৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৩ দিনীয়া জন্মদিন পাতিছে। আৰু যোৱাকালিও মই আমাৰ অংগনবাদী কেন্দ্ৰ যিটো অংগনবাদী কেন্দ্ৰ ২৫ লাখ টকীয়া তাৰ উদ্ঘাটন কৰিলোঁ, তেখেতৰ নামতে আমি উৎসৰ্গা কৰিছোঁ। আজি ইয়াত জন্মজয়ন্তীৰ লগতে সংগতি ৰাখি ইয়াৰ যি ৫টা পথ, এই ৫টা পথ আজি খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আৰু তেখেতৰ ৩ দিনীয়া যি জন্মজয়ন্তী পাতিছে তাত আমি চেলিব্ৰেশ্যন কৰিছোঁ, গতিকে খুব ভাল হৈছে। আৰু এই অঞ্চলত আমি প্ৰায় ৰাস্তাই আমি নিৰ্মাণ কৰিছোঁ। সৰু সুৰা ২ চাইডে যি ৰাস্তা আছে, অনাগত দিনত নিশ্চয় ৰাস্তা কেতিয়াও পকী হ'ব। আৰু এতিয়ালৈকে ডিগবৈ সমষ্টিটোৰ যোৱা ৯টা বছৰত ৭২০টা পকীপথ আমি নিৰ্মাণ কৰিছোঁ, সৰু ডাঙৰ। গতিকে খুব কম ৰাস্তা আছেগৈ আৰু অনাগত দিনবিলাকত নিশ্চয় সেইখিনি পকী হ'ব। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ কমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বেই অসমৰ ১২৬টা সমষ্টিত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত তেখেতৰ কৰ্মৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ বিশ্বাস আছে, আমাৰ আস্থা আছে, অহা দিনবিলাকত আমাৰ অসমখনক সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে তেখেতে গতিশীলতা দিব। আৰু তেখেতক আমি ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনবিলাকত ডিগবৈ সমষ্টিটোৰ যিবিলাক সমস্যা আছে আৰু ৰাইজৰ যিবিলাক মনৰ কথা আছে তেখেতক আমি অৱগত কৰিছোঁ। আৰু যিখিনি বাকী আছে সেইখিনি নিশ্চয় অৱগত কৰিম। আৰু আশা ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মনৰ কথাখিনি বুজি বাকী কামখিনি আমালৈ সহযোগিতা আগবঢ়াব।